নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এক ব্ৰেকিং নিউজ কুনকি চৌধুৰীৰ নামত ধন সংগ্ৰহ প্ৰবঞ্চকৰ কুনকি চৌধুৰীৰ নামত ভুৱা একাউণ্ট খুলি ধন সংগ্ৰহ আৰিফুল হক নামৰ এজনে ধন সংগ্ৰহৰ অভিযোগ উঠিছে বান পীড়িতক দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল আৰিফুলে কুনকি চৌধুৰী নামৰ ইনষ্টাগ্ৰাম একাউণ্টেৰে ধন সংগ্ৰহ একাউণ্টত দিছিল গুগল পেৰ স্কেনাৰ গুগল পেৰ কিউআৰ কোড দি এনেধৰণে ধন সংগ্ৰহ কৰিছিল ধন সংগ্ৰহৰ সৈতে জড়িত নহয় বুলি কুনকি চৌধুৰীয়ে ইতিমধ্যে স্পষ্টীকৰণ দিছে ভুৱা লোকক ধন প্ৰদান নকৰিবলৈ আহ্বান যুৱ নেত্ৰীগৰাকীৰ মহানগৰীৰ ৰুক্মিণীগাঁৱত অভিনৱ প্ৰতিবাদ মাতৃক বিচাৰি পুত্ৰৰ আমৰণ অনশন দীপক কলিতা নামৰ লোকজনৰ অনশন কাৰ্যসূচী ভগ্নীয়ে মাতৃক পণবন্দী কৰাৰ অভিযোগ এয়া ৰুক্মিণীগাঁৱৰ ঘটনা অভিনৱ প্ৰতিবাদী কাৰ্যসূচী মাতৃক বিচাৰি পুত্ৰই আমৰণ অনশনত বহিছে দীপক কলিতা নামৰ লোকজনৰ এই অনশন কাৰ্যসূচী ভগ্নীয়ে মাতৃক পণবন্দী কৰাৰ অভিযোগ তুলিছে তেওঁ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত পুনৰ প্ৰতিবাদ মিংমাং বদতিৰ গুলীচালনাৰ 9 দিন হোৱাৰ পাছতো আজিলৈকে 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত পুনৰ ৰাজপথলৈ ওলাই আহিল স্থানীয় লোক বদতি মহিলা সমিতিৰ উদ্যোগত আৰু বদতি নেহেৰু যুৱ সংঘৰ সহযোগত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ বিবাদমান এলেকাৰ স্থায়ী সমাধান দুষ্কৃতিকাৰীক আটক আঘাতপ্ৰাপ্ত পৰিয়াললৈ 20 লাখ টকা ক্ষতিপূৰণ দিয়া আদিকে ধৰি 6 দফীয়া দাবী জনায় শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ব কৰক হাতে হাতে প্লেকাৰ্ড লৈ বদতি অঞ্চল কপাই তোলে প্ৰতিবাদী মহিলাসকলে ইফালে আজি মিংমাং বদতি অঞ্চলত বিৰোধীৰ উপদলপতি তথা নৱবৈশা সমষ্টিৰ বিধায়ক জয়প্ৰকাশ দাসৰ নেতৃত্বত কংগ্ৰেছৰ এটা সজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ বিবাদিত অঞ্চলসমূহ পৰিদৰ্শন কৰি ঘটনাৰ বুজ লয় জিলা প্ৰশাসন আৰু চৰকাৰে যিমান ক্ষিপ্ৰতাৰে কামখিনি কৰিব লাগিছিলে তেখেতলোক কাম কৰা বিফল হৈছে আৰু আমি এনেকুৱা ঘটনা সঘনাই দেখি থাকোঁ আজি অৰুণাচল অসম সীমান্তৰ হয় নাগালেণ্ডতো হয় মেৰাপানীত দেখিছোঁ মৰিয়নীত দেখিছোঁ সেইকাৰণে চৰকাৰে সীমা সমস্যাটো সমাধান কৰাত তেখেতলোক বিফল হৈছে তেখেতলোকে বিজেপি চৰকাৰ এতিয়া দিল্লীতো আছে তেখেতলোকৰ তেখেতলোকৰ চৰকাৰ আছে এই চৰকাৰ থকাৰ পাছতো যে আমাৰ খিলঞ্জীয়া মানুহখিনি যে এই অৱস্থা কৰিছে তাৰ কাৰণে আমি চৰকাৰক ধিক্কাৰ দিছোঁ আমি দাবী জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হওক যিসকলে আমাৰ অসমীয়া মানুহৰ খিলঞ্জীয়া মিচিং ভাইসকলক গুলীয়ালে তেখেতলোকক এই চিহ্নিত কৰি উচিত শাস্তি দিয়ক আৰু এই যে চিৰদিনীয়া এই যিটো সমস্যা আছে এই সমস্যাটো সোনকালে সমাধান কৰি দিয়ক আৰু তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোনক লৈ কলিয়াবৰৰ কুঠৰিত স্থানীয় দাঁতিকাষৰীয়া ৰাইজৰ তীব্ৰ প্ৰতিবাদ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোন 1 কিলোমিটাৰৰ পৰিৱৰ্তে 10 কিলোমিটাৰ হ'ব লাগে বুলি মন্তব্য কৰাৰ পাছতে ক্ষুব্ধ হৈ পৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ কাৰ্বি ছাত্ৰ সন্থা আৰু কাজিৰঙাৰ সমীপৱৰ্তী কাৰ্বি আংলঙৰ জনসাধাৰণেও প্ৰতিবাদত অংশ লয় একাংশই অৰ্ধনগ্ন হৈ সাব্যস্ত কৰে প্ৰতিবাদ কুঠৰিৰ পৰা বাগৰিলৈ কেইবা শতাধিক লোকে বৃহৎ প্ৰতিবাদী সমদল উলিয়াই ৰাজপথত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে গৌৰৱ গগৈ মুৰ্দাবাদ অখিল গগৈ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কুঠৰি আৰু বাগৰি অঞ্চলত ইকো চেঞ্চিটিভ জোন শূন্য কৰাৰ দাবী উত্থাপন কৰে ইপিনে কলিয়াবৰৰ কুঠৰিৰ পৰা কাজিৰঙাৰ হালধিবাৰীলৈকে ৰেলী উলিয়াই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে অৱৰোধ কৰিলে 37 নম্বৰ ৰাষ্ট্ৰীয় পথ মুখ্যমন্ত্ৰী মহোদয় প্ৰেৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ কিছু ৰাজনৈতিক দলৰ কিছু নেতাই এই 1 কিলোমিটাৰটোৰ বিৰোধিতা কৰি তেওঁলোকে 10 কিলোমিটাৰটোৱে সমৰ্থন কৰিছে 10 কিলোমিটাৰ ইকো চেঞ্চিটিভ জোন থাকিব লাগে বুলি তেওঁলোকে বক্তব্য আগবঢ়াইছে আমি তেওঁলোকৰ বক্তব্যক বা তেওঁলোকৰ ইচ্ছাক আমি গৰিহণা দিছোঁ আমি তেওঁলোকক ধিক্কাৰ দিছোঁ কাৰণ আমি কাজিৰঙাৰ কাষৰ দাঁতিকাষৰীয়া ৰাইজে ইকো চেঞ্চিটিভ জোন বা কাজিৰঙাৰ বন্য জীৱ জন্তু বা কাজিৰঙাৰ বিভিন্ন আইনৰ কাৰণে যি সমস্যা ভুগি আহিছোঁ সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি 1 কিলোমিটাৰ ইকো চেঞ্চিটিভ ৰখাৰ প্ৰস্তাৱ প্ৰেৰণৰ যি প্ৰস্তাৱ বক্তব্য আগবঢ়াইছে তাক আমি আদৰণি জনাইছোঁ গতিকে আমি আজি এই প্ৰতিবাদটো এইকাৰণে কৰা হৈছে যে যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়া
কিছুদিন আগতে অখিল গগৈ ডাঙৰীয়াই তেওঁলোকে বক্তব্য আগবঢ়াইছে যে ইয়াত 10 কিলোমিটাৰটোৱে প্ৰযোজ্য থাকিব লাগে। গৌৰৱ গগৈক আমি ধিক্কাৰ জনাইছোঁ। গৌৰৱ গগৈ ইক' চেঞ্চিটিভ জ'ন নে ইকনমিক জ'ন এই কথাটোৱে নাজানে। তেওঁ প্ৰথমতে ইক' চেঞ্চিটিভ জ'নটো পঢ়ক। ইক' চেঞ্চিটিভ জ'নটো হ'লে মানে আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ কি ক্ষতি হ'ব, আমাৰ ইয়াত 3-4টা পৰ্যায়ক্ৰমে হ'ব, যিকোনো ধৰণৰ আমাৰ ইয়াত সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সমস্যাৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত তেওঁ কালি যিধৰণে 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন ঘোষণা কৰিবৰ কাৰণে তেওঁ কঁহৰাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, তেওঁক আমি ধিক্কাৰ জনাইছোঁ। 1 কিলোমিটাৰ বা 3 কিলোমিটাৰলৈ যদি এই ইক' চেঞ্চিটিভ জোন সম্প্ৰসাৰণ কৰা হয়, তেতিয়াহ'লে আমাৰ যি খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকসকল কিন্তু বহুত বিপদত পৰিব। এতিয়া আমি এইটো দাবী উত্থাপন কৰিছোঁ যে কাজিৰঙাৰ কাষৰ যিসকল খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকসকলৰ যিখিনি ঠাই আছে তাত যাতে 0 কিলোমিটাৰ হয়, আৰু বাকী যিসকল অনাবাসিক স্থান আছে বা বনাঞ্চল আছে সেই স্থানখিনিত 1 কিলোমিটাৰ ইক' চেঞ্চিটিভ জোন ধৰিলে আমাৰ কোনো আপত্তি নাই বুলি আমি দাবী উত্থাপন কৰিছোঁ। এখন দিছপুৰ লাষ্ট গেট নহয়, তেওঁলোকে ক'ৰবাৰ পৰা দৌৰি আহিব, ইয়াত ধৰ্মঘট কৰিব, ইয়াত কাজিৰঙাবাসীৰ কাৰো সমৰ্থন নাই। তেওঁ এলিভেটেড কৰিডৰে দেখোন বিৰোধিতা কৰিলে। হোৱাট কাইণ্ড অফ পাৰ্চন? তেওঁ সংসদ ক'বলৈ আমাৰ লাজেই লাগে। তেওঁ সেই সংসদত পাৰ্লিয়ামেণ্টত গৈ পেলাই ইংৰাজীত কেইটামান চিঞৰি ভাষণ দিলে সেইটো কৰ্মদক্ষ বুলি নুবুজায়। আচলতে আমি কাজিৰঙাবাসী সদায় এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ কাৰণে আমি চৰকাৰৰ লগত আছোঁ, আৰু চৰকাৰক আমি অনুৰোধ জনাইছোঁ মুকলিভাৱে যে 0% ইক' চেঞ্চিটিভ জোন কৰক। আমি এইটোৱে কামনা কৰোঁ। 1 কিলোমিটাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে 1 কিলোমিটাৰ এটা জাগা চাই দিছে, য'ত এলিফেণ্ট কৰিডৰ আছে বা কিছুমান কৰিডৰ আছে, কৰিডৰৰ সম্পৰ্কে দিছে, আৰু জাগাত য'ত অনবসতি আছে তাত কেতিয়াবা 0 হ'ব পাৰে, কিন্তু মানে এটা ছিষ্টেমতে কৈ থৈছে 1 কিলোমিটাৰ। সেইখিনি স্থানীয় ৰাইজে মানি লৈছে। ঠাই বিশেষকৈ 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 5 মিটাৰ আৰু 500 মিটাৰ, ঠাই বিশেষকৈ 200 মিটাৰ, ঠাই বিশেষকৈ আপোনাৰ 100 মিটাৰ, ঠাই বিশেষকৈ 0 হ'ব পাৰে। সেইখিনি আমাৰ স্থানীয় ৰাইজে ইয়াত অসম চৰকাৰৰ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ঘোষণা, এই ৰাইজে কুথৰি ৰাইজে বা এই অঞ্চলৰ ৰাইজে মানি লৈছে। কিন্তু কি কয়, গৌৰৱ গগৈয়ে যিটো আকুৰগো স্থিতিৰে কৈ আহিছে তৰুণ গগৈৰ দিনৰ পৰা 10 কিলোমিটাৰ, এইটো কংগ্ৰেছ বা অখিল গগৈয়ে যিখিনি বা গৌৰৱ গগৈ বা অখিল গগৈয়ে যিখিনি কৈ আছে সেইখিনি স্থানীয় ৰাইজে মানি নলয়। অসম চৰকাৰে যিটো লৈছে 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 0, ঠাই বিশেষকৈ 500 মিটাৰ, সেইখিনি আমাৰ স্থানীয় ৰাইজে মানি লৈছে। মুঠতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জোন সন্দৰ্ভত বোকাখাতত ব্যাপক প্ৰতিক্ৰিয়া। ইক' চেঞ্চিটিভ জোনৰ ব্যাস শূন্য কৰাৰ দাবী উত্থাপন কৰি আহিছে বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ পৰিৱেশ সুৰক্ষা সমিতি আৰু বোকাখাতৰ জাতীয় সংগঠনে। বোকাখাতৰ এই সংগঠনসমূহৰ এটা গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে। ইপিনে বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ দাবীৰ প্ৰতি সমৰ্থন আছে কলিয়াবৰ, চতিয়া, বিশ্বনাথ আদি ঠাইৰ বিভিন্ন দল সংগঠনৰ। ৰাজ্য চৰকাৰে ইক' চেঞ্চিটিভ জোন 1 কিলোমিটাৰ কৰিব বুলি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰীক সমৰ্থন জনোৱাৰ লগতে ঠায়ে ঠায়ে শূন্য দূৰত্ব কৰাৰ বাবেও আহ্বান স্থানীয় সংগঠনৰ। লগতে ইক' চেঞ্চিটিভ জোনক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি বোকাখাতৰ জাতীয় সংগঠনৰ। এটা কথা মন কৰিব, কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনৰ যিটো পৰিসৰ, এই পৰিসৰটোক লৈ পেলাই কাজিৰঙাৰ স্থানীয় যিসকল ব্যক্তি আছে, যিসকল গণ্যমান্য ব্যক্তি আছে, কাজিৰঙা লগতে লাগি থকা যিসকল গাঁও আছে, গাঁওসকলৰ লগতে যিখিনি জাতীয় দল সংগঠন আছে, এই দল সংগঠনৰ মতৰ অভিমততহে কিন্তু পৰিসীমাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব লাগিব। কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনক লৈ আমি যথেষ্ট শংকিত হৈছোঁ। আমাৰ কথা হ'ল কি, কাজিৰঙা সুৰক্ষিত হ'ব লাগিব, কাজিৰঙা দাঁতিৰ কাষৰীয়া লোকসকলো কিন্তু সুৰক্ষিত হ'ব লাগিব। আৰু মই আৰু এটা কথা কৈছোঁ আপোনালোকে যে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনৰ পৰিসৰটোক লৈ পেলাই কোনো নামধাৰী প্ৰকৃতিপ্ৰেমীয়ে টকশ্বত কিমান কিলোমিটাৰ হ'ব লাগিব, কাজিৰঙাত আহি পেলাই কিমান কিলোমিটাৰ হ'ব, এই ব্যৱস্থাটো কিন্তু নকৰিব কাৰণে আমি কিন্তু আহ্বান জনাইছোঁ। মুঠতে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনক লৈ চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ। উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ ভিত্তিত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য উত্তম শইকীয়াৰ। লগতে স্থানীয় ৰাইজৰ মতামত লৈ ইয়াৰ দূৰত্ব হ্ৰাস কৰি ঠায়ে ঠায়ে শূন্য দূৰত্ব কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেনগৰাকীৰ।
এই যিটো 1 কিলোমিটাৰ হ'ব লাগে বুলি সুপ্ৰিম কোৰ্টে ৰায় দিছিলে তাৰপিছতো যথেষ্ট প্ৰতিক্ৰিয়া দেশজুৰি হৈছিলে তাৰপিছত আকৌ দ্বিতীয়তে কোনোবাই আদালতৰ কাষ চাপিছিলে আৰু সুপ্ৰিম কোৰ্টে তেতিয়া কৈছিলে যে 1 কিলোমিটাৰ হ'বই লাগিব কিন্তু ঠাই বিশেষে এইটো লোকেল এৰিয়াবিলাকত যে কাজিৰঙাই হওক বা অইন কোনোবা জেগাতে হওক তাত চাই পেলাই তাত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে যে ক'ৰবাত শূন্য হোৱাৰো অৱকাশ থাকিব পাৰে যে যিখিনি মানুহৰ অৱদান আছে যেনেকৈ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দগাঁৱেই হওক জাপৰি পথাৰেই হওক এইবিলাক মানুহে অত বছৰ কাজিৰঙাৰ কাষতে লাগি আছে শূন্য দূৰত্বতে উপস্থিতি লাভ কৰিছে কিন্তু তেওঁলোকে কাজিৰঙাৰ কাৰণে অৱদান আজিও আগবঢ়াই আছে কোনো ধৰণৰ ইম্পেক্ট পাৰিপাৰ্শ্বিক ইম্পেক্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰা নাই গতিকে তেওঁলোকক ইক' চেঞ্চিটিভ জোনৰ ভিতৰলৈ অনাৰ কোনো যোগ্যতা নাথাকিব পাৰে এনেকুৱা পটভূমিতেই উচ্চতম ন্যায়ালয়ে শূন্য কৰি দিয়াৰ কিছু ঠাইত শূন্য কৰিবৰ কাৰণে 2023 চনত এটা ৰায়দান কৰিছিলে একেদৰে 2025 চনত এটা ৰায়দান কৰিছিলে আৰু এই ৰায়দান কৰি পেলাই সুপ্ৰিম কোৰ্টে ভাৰতৰ যিমানবিলাক বাঘ্ৰ প্ৰকল্প আছিলে তাক ইক' চেঞ্চিটিভ জোনৰ অন্তৰ্ভুক্ত কৰি দিছিলে তাৰপিছতে 26 চনত আৰু এটা ৰায়দান কৰিছিলে সুপ্ৰিম কোৰ্টে ইক' চেঞ্চিটিভ জোন সংক্ৰান্তত আৰু সেই সময়ত ইক' চেঞ্চিটিভ জোন এৰিয়াত যিটো 26 চনৰ ৰায়দান আছিলে এই ৰায়দান মতে খনন মাইনিং শিলৰ খননেই হওক একেবাৰে নিষিদ্ধ বুলি ঘোষণা কৰিছিলে তাৰপিছতে 26ত আৰু এটা কৰিছিলে যে ইক' চেঞ্চিটিভ জোনৰ ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত NGTক যিটো দায়িত্ব অৰ্পণ কৰিছিলে আৰু এই দায়িত্বই তেওঁলোকে বাহাল ৰাখিবলৈ কৈছিলে যে ইক' চেঞ্চিটিভ জোন হৈছে নে নাই হোৱা এই কথাটো চাবৰ কাৰণে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক দায়িত্ব অৰ্পণ কৰা হ'ল এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে দেখা যাব যে আজি তাৰিখত অসম চৰকাৰৰ সিদ্ধান্ত এইটো নহয় সুপ্ৰিম কোৰ্টে 2022 চনতে যিটো সিদ্ধান্ত দিছিলে যে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিব লাগিব এইটো ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ এতিয়া সেই নিৰ্দেশটো কিয় পালন কৰা হোৱা নাই 22 চনৰ নিৰ্দেশত উল্লেখ কৰিছিল যে 3 মাহৰ ভিতৰত আপোনালোকৰ শপতনামা দাখিল কৰক কোৰ্টে বিচাৰিছিলে এতিয়া সেইটোকে মাত্ৰ কাৰ্যকৰণ কৰিবলৈ গৈছে গোটেই যিখিনিয়ে কৰা নাই ভাৰতত অসম বুলিয়ে নহয় ভাৰতৰ যিকোনো প্ৰান্তত যদি ইক' চেঞ্চিটিভ জোন ইমপ্লিমেণ্ট হোৱা নাই তেতিয়াহ'লে তৎকালীনভাৱে কৰিবলৈ কৈছে আৰু তাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশ এক গুৰুত্বপূৰ্ণ খবৰ ড্ৰাগছ খোৱাৰ ফলতে মৃত্যু হৈছিল যোৰহাটৰ যুৱতীগৰাকীৰ একেলগে ড্ৰাগছ সেৱনৰ কথা স্বীকাৰ ধৃত 3 বান্ধৱীৰ আৰক্ষীৰ জেৰাত বিস্ফোৰক কথা স্বীকাৰ কৰিছে 3 বান্ধৱীয়ে শনিবাৰে আৰিয়নৰ ফ্লেটত ভুক্তভোগী যুৱতীগৰাকীক ধৰি মুঠ 5জন যুৱক যুৱতী আছিল ইয়াৰে 2জন যুৱক আৰু 3গৰাকী যুৱতী পাৰ্টিত ড্ৰাগছ সেৱন কৰাৰ কথা স্বীকাৰ কৰিছে তাত উপস্থিত থকা যুৱতী দুগৰাকীয়ে ড্ৰাগছ অভাৰডোজৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি স্বীকাৰ ধৃত বান্ধৱীৰ আনহাতে খুচি নামৰ যুৱতীগৰাকী সেই নিশা পাৰ্টিত উপস্থিত নাছিল যদিও পিছত চিকিৎসালয়লৈ গৈছিল বুলি অনুসন্ধানত পোহৰলৈ আহিছে যোৰহাটৰ যুৱতীগৰাকীক হস্পিটেলত ভৰ্তি কৰোৱা দৃশ্য অটো চালকজনে হস্পিটেলৰ পৰা নমাওঁতে কৰিছিল ভিডিঅ' অটো চালকৰ অভিযোগ অনুসৰি ভুল লোকেশ্যনৰ তথ্য পোৱা গৈছে মানে আৰিয়ানে ভুল লোকেশ্যন দিছিল পিছত অটো চালকজনে ফোন কৰাত নিৰ্দিষ্ট ঠাইলৈ মাতিছিল চালকজনক তাৰ পিছত ছোৱালীজনীক অচেতন অৱস্থাত দেখা পাইছিল অটো চালকে অটোত উঠোৱাৰ সময়ত নাকেৰে ফেন ওলাইছিল যুৱতীগৰাকীৰ ইয়াৰ পিছতে অটো চালকে ভিডিঅ' কৰিবলৈ বিচাৰিছিল যদিও বাধা দিছিল কিন্তু বাধা নামানি কিছু ভিডিঅ' ৰেকৰ্ডিং কৰিছিল অটো চালকজনে মোৰ এপিডো লাগিছিলে 9:30 বজাত 9:30 বজাত এপিডো লাগিলত মই এতিয়া চাইছোঁ তাৰ পিক আপ লোকেশ্যনটো এটা ভুল তাৰপৰা মই পিক আপ মানে মোবাইলৰ হেৰিটো চাইছোঁ ক'ত কি আছে কি কথা তো চাওঁতে তেতিয়া তেওঁলোকৰ পিক আপ লোকেশ্যনটো আছে চোলাদৰ ফালে আৰু সিহঁতি মানুহকেইটা আছে দহাবা চুকত দহাবা চুকত আছে তাৰপিছত তেতিয়া ফোন কৰিছোঁ দাদা আপোনাৰ পিক আপ লোকেশ্যনটো চাওঁ ভুলকৈ আছে আপুনি আছে এইটো চোলাদৰ ফালে আপুনি আছে এই দহাবা চুকৰ ফালে ক'লে ফোন কৰি মাতিলে বোলে এই দহাবা চুকৰ লাষ্টৰ ফ্লেটলৈ আহক মই তেতিয়া লাষ্টৰ ফ্লেটটো একদম টাৰ্ণিংটোৰ ওচৰতে তিনিআলিৰ ওচৰতে এইপিনে ষ্টেচন যাব পাৰি যে সেইখনতে ৰখি আছোঁ ৰখি থাকোঁতে তেতিয়া মই ফোন কৰিছোঁ 3-4 মিনিটমান হৈছে আৰু আহিছে মানে আহিছোঁ গৈ আছে বুলি ক'লে তাৰপৰা ল'ৰাটোক এই বগা টি চাৰ্ট পিন্ধি আছে বগা ক্ষীণকৈ ল'ৰাটো বগাকৈ তাৰপৰা তেহেঁতি কৈছে ৰেপিডো বুক কৈছে মই বোলো তাৰপৰা ভিতৰলৈ সোমাই আহক আপুনি আহিব নোৱাৰে গাড়ীখন লগাই পেলাই মই বহিছোঁ বুলি আপুনি লহকৈ যাওক তাৰপৰা আনিবলৈ গৈ পেলাই আহোঁতে মানে তাত গৈ পেলাই আকৌ আহিলে আহি পেলাই মোক মাতিলে বোলে দাদা আহক আপুনি অকণ ধৰি দিব লাগিব মোৰো ঠিক আছে হ'ব ৰ'ব মই গৈ পেলাই দেখিছোঁ ছোৱালীজনী এনেকৈ ওপৰলৈ মুখে শুই আছে
হা ওপৰলৈ মুখ শুই আছোঁ। তাৰপিছত ল'ৰাটোৱে আৰু ডিঙিটোৰ ফালে এনেকৈ ধৰিব খোজোঁতে তাৰপৰা মই এনেকৈ মূৰটো দাং খাই গৈছে তেতিয়া নাকেদি মানে ফেনটো ওলাই গৈছে। এয়া মোক কৈছে তেতিয়া মই গুচি আহিব কৈছিলোঁ। গুচি আহিব কৈছিলোঁ তেহেঁতি মানে কৈছে দাদা বচক ছোৱালীজনী বচক মেডিকেললৈ লৈ ব'লক জল্দি সেইলৈ কৈছে। তাৰপৰা মোৰ বেয়া লাগি পেলাই মই হেৰি কৰিলোঁ, মোৰো ধৰি পেলাই তললৈ আনি পেলাই মোৰো ভিডিঅ' চিডিঅ' এটা কৰিলোঁ। তেহেঁতি ভিডিঅ' কৰিবলৈ নিদিয়ে, ওপৰত মই কৰিব খুজিছিলোঁ নিদিলে। তাৰপৰা তলতে মই বোলো নহ'ব চাওক নহ'লে মই যাওঁগৈ, নহ'লে মই ভিডিঅ' এটা কৰোঁ সেইলৈ কৈছে। তাৰপৰা ভিডিঅ'টো কৰি পেলাই অকণমানকৈ কৰিলোঁ পালোঁ, ছোৱালীজনী আঁতৰি দিছে। ভিডিঅ'টো কৰিলোঁ কৰি পেলাই আৰু এপেট উঠাই পেলাই আনিলোঁ। তাৰপৰা তেতিয়া দাচিংগুৰিৰ ওচৰতে মই তেতিয়া মোলৈ কৈছোঁ আপুনি থানাত কথাটো কৰি লওক। বোলে নালাগে থানালৈ এতিয়া যাব নালাগে, তেতিয়া মেডিকেললৈ ব'লক। আৰু মেডিকেলত গৈ পেলাই ৰখিলে। তাৰপৰা তাত নমালোঁ, তাৰ পইচা দিলেও তেহেঁতৰতো পইচা নাই ন, অকণমান ৰখালে এই থানাখনৰ পৰা অকণমান বোলে বেলেগ ছোৱালী এজনী আহিছে, ছোৱালীজনীৰ পৰা লৈ পেলাই দিছে বোলে। তাৰপৰা মোৰ ল'লোঁ, লৈ পেলাই তাত নমাওঁতে মই ভিডিঅ' কৰি লৈছোঁ। তাত এগৰাকী মাতৃ নহয় মানে চোফাখনত পৰি আছে ল'ৰাটো আৰু ছোৱালীজনী আৰু সেই ছোৱালীজনী পৰি আছে ছোৱালীজনী। এই মেডিকেলতহে মই এইজনী ছোৱালী দেখিছোঁ। নাই বেলেগ নাই, সেইজনী ছোৱালী দেখিছোঁ মেডিকেলৰ পৰা এইফালৰ পৰা গেটৰ ফালৰ পৰা আহিছে। আমি তেতিয়া সেইখনত ৰখিছোঁ, তেহেঁতি মানে পইচাকে নাই যে। ইপিনে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ বান্ধৱী খুচি অৰ্পিতাৰ লগতে আন এগৰাকী বান্ধৱী আৰু আৰিয়ানৰ মাতৃক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে। বৰ্তমান যোৰহাট সদৰ থানাত জেৰা চলাই আছে আটাইকেইজনকে, কিন্তু এতিয়াও পলাতক হৈ আছে আৰিয়ন গোস্বামী। পলাতক আৰিয়নৰ সন্ধানত যোৰহাট আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীক চলোৱা হৈছিল অকথ্য নিৰ্যাতন। এই বিস্ফোৰক অভিযোগ পৰিয়ালৰ। যুৱতীগৰাকীৰ শৰীৰত আছিল কামোৰাৰ দাগ, আচুৰাৰ চিন। গোপন অংগত স্পষ্ট হৈ আছিল নিৰ্যাতনৰ চিন। পৰিয়ালৰ অভিযোগ অনুসৰি যুৱতীগৰাকীৰ একাংশ বন্ধু আছিল ড্ৰাগছ আসক্ত। ড্ৰাগছৰ নিচাত যুৱতীগৰাকীক নিৰ্যাতন চলাই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। আনফালে পোহৰলৈ আহিছে পলাতক অভিযুক্ত আৰিয়ন গোস্বামীৰ ন চাঞ্চল্যকৰ তথ্য। আৰিয়নৰ বিৰুদ্ধে যোৰহাট আৰক্ষীক অভিযোগ দিয়াৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ গৌৰী এনক্লেভৰ আৱাসীৰ। গৌৰী এনক্লেভৰ B2 ফ্লেটত ভাড়াতীয়া হিচাপে আছিল আৰিয়ন গোস্বামী। ফ্লেটটোত মাকৰ সৈতে আছিল যদিও ঘটনাৰ দিনা ঘৰত নাছিল মাতৃ। আৰিয়নৰ কোঠালৈ সঘনাই আহ যাহ কৰিছিল বহু যুৱক যুৱতী। সঘনে আৰিয়নৰ ফ্লেটত হৈছিল পাৰ্টি। ফ্লেটৰ নিৰাপত্তাৰক্ষীয়ে সুকীয়াকৈ পঞ্জীয়ন কৰিছিল আৰিয়নৰ ফ্লেটলৈ অহা লোকৰ নাম। আৰিয়নৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈছিল এপাৰ্টমেণ্টৰ আন আৱাসীসকল। পূৰ্বে ফ্লেটটোৰ আৱাসীয়ে আৰিয়নৰ বিৰুদ্ধে যোৰহাট থানাত দিছিল অভিযোগ। আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত আৰিয়নৰ অটপালি বাঢ়ি গৈছিল। অভিযোগ ফ্লেটটোৰ আৱাসী তথা নিৰাপত্তাৰক্ষীৰ। পূৰ্বে ফ্লেটটোৰ একাংশ আৱাসীক আৰিয়নে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে চিল কৰিছে আৰিয়ন থকা ফ্লেটটো। এনেকুৱা এটা ইনচিডেণ্ট হ'ল, কিন্তু আমি গম নাপালোঁ। মানে এইটো আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব। আৰু এই এক্টিভিটিটো আজি এবছৰ আগৰ পৰাই চলি আছে। এই ল'ৰাজনৰ মানে এক্টিভিটিবিলাক বৰ ভাল নহয়। তেওঁৰ মাককো আগতে মিটিঙত কৈ দিয়া হৈছিলে যে আপোনাৰ ল'ৰাক ইয়াত আহিব নিদিব, কিন্তু মাজত অলপ কেইদিনমান ঠিক আছিলে। তাৰপিছত আকৌ এক্টিভিটিটো আজি কেইমাহৰ পৰা বাঢ়ি গ'ল। আৰু আমি ধৰক ৰাতিপুৱা ওলাই যাওঁ, ৰাতিয়ে সোমাওঁ, কিন্তু চিকিউৰিটি মানুহখিনিয়ে মানে আমাক কয় যে বোলে দাদা ইয়াত আৰু ডিউটি কৰিব নোৱাৰোঁ, এনেকুৱা ঘটনা। আমাক ধমকি দিয়ে, আমাক গেট খুলি দিবলৈ কয়। ৰাতি কেতিয়াবা মানুহগৰাকী আহি পেলাই ৰাতি 3টা বজাত ক'ব গেটটো খুলি দিয়া, মোৰ আলহী আহিছে। আৰু যিবোৰ মানুহ আহে তেওঁলোকৰ এক্টিভিটিবিলাক বৰ ভাল নহয়। মানে আমাৰ নালাগে তেনেকুৱা। আৰু আমাৰ অলপ ডাউট হয় দেই, এই মানে এই ল'ৰাটো মানে তেখেতৰ ল'ৰা হয় নহয়, এইটো মানে আমাৰ অলপ ডাউট আছে। তাৰমানে ল'ৰাটো যেতিয়া থাকে ইয়াত, ল'ৰাটোত থাকিলে মেক্সিমাম মাক ইয়াত নাথাকে। মেক্সিমাম মানে 90% মাক ইয়াত নাথাকে। হয়তো এমাহত 2 দিনমানহে মাক থাকে। 28 দিন সি ইয়াত অকলে এই কাৰোবাৰ ল'ৰা ছোৱালী অহা সাৱধান এইবিলাক থাকে। মানে ৰুমৰ ভিতৰত পুৰা পাৰ্টি হয় নেকি? ৰুমৰ ভিতৰত পাৰ্টি হৈ থাকে। পাৰ্টি হৈ থাকে আৰু কিবা কিবি হৈ থাকে বুলি সন্দেহ আছে। আৰু কিবা কিবি মানে কেনেকুৱা মানে এইটো অনৈতিক কিবা কাৰ্য এনেকুৱা চলি থাকে। কিমান ল'ৰা ছোৱালী আহে? ল'ৰা ছোৱালী মানে এইটো আপোনাৰ কেতিয়াবা 2-এদিন গেপ থাকে, কেতিয়াবা 2-এদিন নৰ্মেলো থাকে, ল'ৰা ছোৱালী নাহে। আৰু কিন্তু লাষ্ট এই ঘটনাটো সিদিনা হোৱা 3 দিন কণ্টিনিউ ইয়াত হেৰি হৈছে। আৰু তাৰ পাছতে মই ছ'চাইটিক কোৱা হৈছে যে ইমিডিয়েট কিবা এটা কৰক, ইয়াত ডাঙৰ কিবা এটা হ'ব পাৰে। তাৰপিছত ছ'চাইটিয়ে মিটিং পাতিছিলে আপোনাৰ এই দেওবাৰ দিনা 11টা বজাত। চব ইয়াত হেৰি পাতিছিলে, কিন্তু সেই 11টা বজাৰ আগতেই ৰাতিপুৱা পুলিচ আহি ৰাতি সেই ঘটনাটো হেৰি হৈছে। ইয়াৰ পূৰ্বেও আৰক্ষীক জনোৱাও হৈছিলে তেওঁলোকে? পূৰ্বেতো বহুত ভালকৈ FIR দিয়া হৈছিলে। আমাৰ মহিলাসকল ইয়াৰ চবেই আৰু ছ'চাইটিৰ ফালৰ পৰা ভালকৈ
FIR দি আছে তাৰপিছত একো ড্ৰাগছ আসক্ত যে সেইটো ধৰা পৰিছে পুৰা ধৰা পৰি যায় ৰুমতে আৰু হয় ভয় নকৰে তাহাঁতি 1% ভয় নকৰে ভয় নকৰে কাৰোলৈও ভয় নকৰে সেই যুৱতীগৰাকী ইয়ালৈ আহে নেকি আগতে সেই যুৱতীগৰাকীক মোৰ নজৰত মই পোৱা নাই আগতে মই ফাৰ্ষ্ট টাইম দেখিছোঁ সেই যুৱতীগৰাকীক পিঠিত দেখিছিলোঁ হয় একদম পুৰা একদম ডাঙৰকৈ ৰঙাকৈ চিন এটা তাৰপিছত আৰু গোটেই মানে তলচোৱা চাবই নোৱাৰি মানে কামুৰি মেলি গোটেইখন মানে অৱস্থা নাইকিয়া কৰি থৈছে আৰু চকুত গুচাই দিছে নে কি দিছে নাজানো কিন্তু চকুটো পুৰা উখহি আছে আৰু একদম নেদেখা লিখা হৈ আছে তাইৰ চকুটো পুৰা একদম হেৰি হৈ আছে তাৰপৰা আৰু হেৰি গালত এনেকুৱা ইমান মানত এনেকৈ চিন্তা আছে কামোৰা চিন আছে নেকি কামোৰা চিন আছে শৰীৰত কামোৰা চিন আছে মেডিকেল নিউজটো এজনে আছিলে হয়তো বাকী য'ত ঘটনাটো সংঘটিত হৈছিলে তাত কেইজন মানুহ আছিলে সেইটো এতিয়ালৈকে পোহৰলৈ অহা নাই এইটো CCTV বা এপাৰ্টমেণ্টৰ বেলেগ বস্তু চেক কৰিলে সুধিলে জনা যাব বৰ্তমান আমাৰ সতীৰ্থ গৌতম লাইভত আছে গৌতম বহু লোকৰ মতামত আপুনি গ্ৰহণ কৰিলে আৰু বহুকেইটা বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে এই আৰিয়নৰ বহু কুকৰ্ম পোহৰলৈ আহিছে আৰক্ষীয়ে আৰিয়নৰ কি সম্ভেদ পাইছে ক'ত কি কেনেধৰণে আত্মগোপন কৰি আছে সেই সন্দৰ্ভত আৰক্ষীৰ স্থিতি কি এতিয়া গৌতম হয় নিশ্চয়কৈ প্ৰাঞ্জল চাওক আৰক্ষীয়ে সমগ্ৰ ঘটনাটো অতি গুৰুত্ব সহকাৰে লৈছে ইতিমধ্যে 4গৰাকীকৈ যুৱতী আৰু মহিলাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি সদৰ থানাৰ ভিতৰতে জেৰা অব্যাহত ৰাখিছে মূল অভিযুক্ত আইৰণ গোস্বামীৰ মাতৃ জনা গোস্বামীকো আটক কৰি অনা হৈছে তাৰ সমান্তৰালকৈ খুচি নামৰ এগৰাকী বান্ধৱী তাৰ সমান্তৰালকৈ অৰ্পিতা আৰু আন এগৰাকী মূল অভিযুক্ত যুৱতীক ইতিমধ্যে আটক কৰি যোৰহাট সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰু সেই জেৰাৰ অন্তত বহুকেইটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে প্ৰথমটো তথ্য হৈছে যে 5গৰাকী যুৱক যুৱতী আছিলে শনিবাৰৰ নিশা যি পাৰ্টি হৈছিলে সেই পাৰ্টিত 5গৰাকী ভুক্তভোগী যুৱতীগৰাকীকে ধৰি 5গৰাকী যুৱক যুৱতী আছিলে তাৰে 2গৰাকী যুৱক আৰু 3গৰাকী যুৱতী প্ৰথম কথা দ্বিতীয়টো হৈছে যে সেই পাৰ্টিত অবাধে তেওঁলোকে ড্ৰাগছ লৈছিলে ড্ৰাগছ ব্যৱহাৰ কৰিছে ড্ৰাগছ সেৱন কৰিছিলে সেই কথা অভিযুক্ত যুৱতীয়ে ইতিমধ্যে আৰু সদৰ আৰক্ষী থানাত তদন্তকাৰী বিষয়াৰ সন্মুখত স্বীকাৰ কৰিছে আৰু তৃতীয়তে যিগৰাকী যুৱতী ইতিমধ্যে মৃত্যু হৈছে ড্ৰাগছ অভাৰড'জৰ ফলত মৃত্যু হোৱাৰ কথা স্বীকাৰ কৰিছে অভিযুক্ত যুৱতীগৰাকীয়ে এতিয়ালৈকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যেতিয়া আহিব তেতিয়া সেয়া অধিক স্পষ্ট হ'ব কিন্তু অভিযুক্ত যুৱতীয়ে স্বীকাৰ কৰা অনুসৰি ড্ৰাগছ অভাৰড'জৰ ফলতে সেই যুৱতীগৰাকীৰ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিলে আৰু বহুকেইটা তথ্য পোহৰলৈ আহিছে পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বজাৰ কৰিবলৈ ওলাই অহাৰ পিছত নিশা প্ৰায় 8:30 বজাত ঘৰলৈ উভতি গৈ পুলিবৰত জানকী ৰিজৰ্টৰ সমীপত উপস্থিত হৈছিলে সেই যুৱতীগৰাকী তেতিয়া মাকলৈ ফোনো কৰিছিলে মাকে ফোন কৰিছিলে কথা পাতিছিলে ভাত খাম বুলি কৈছিলে তাৰ পিছতে কিন্তু হয়তো তেওঁলৈ সেই বন্ধুবৰ্গই ফোন কৰাৰ বাবে পুনৰ এগৰাকী বান্ধৱীৰ সৈতে স্কুটিত উভতি আহে সেই এপাৰ্টমেণ্টটোলৈ আৰু প্ৰায় 9 বজাত আহি উপস্থিত হৈছিলে আৰু 9 বজাৰ পৰা 10 বজাৰ ভিতৰত অৰ্থাৎ এঘণ্টাৰ ভিতৰতে সেই যুৱতীগৰাকীয়ে পাৰ্টিত অংশগ্ৰহণ কৰি মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল য'ত নেকি অবাধে ড্ৰাগছ ব্যৱহাৰ কৰা হৈছিলে আৰু ড্ৰাগছ অভাৰড'জৰ ফলতে সেই যুৱতীগৰাকীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ কথা ইতিমধ্যে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে সেই অভিযুক্ত তেওঁৰ বান্ধৱীয়ে প্ৰাঞ্জল আৰিয়নৰ কিবা নতুন তথ্য নতুন ক্লু কিবা পাইছে নেকি আৰক্ষীয়ে হয় নিশ্চয়কৈ প্ৰাঞ্জল আৰিয়নক ইতিমধ্যে ৰাডাৰত ৰাখিছে আৰু অতি শীঘ্ৰে আৰিয়নকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি আমাক তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে যে যিকোনো প্ৰকাৰে আৰিয়নকো গ্ৰেপ্তাৰ কৰা হ'ব আৰু এগৰাকী যুৱক আছিলে আৰিয়নৰ সৈতে সেই নিশা সেই পাৰ্টিত সেই যুৱকজনৰ ওপৰত সন্দৰ্ভতো ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰু সেই 2গৰাকী যুৱকে আটক হোৱাৰ পিছত গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰু বহু তথ্য পোহৰলৈ অহাটো নিশ্চিত যে এনেধৰণৰ পাৰ্টি কৰিবৰ বাবে যিহেতু ছিকিউৰিটি গাৰ্ডে আমাক জানিবলৈ দিছে যে বিগত শনিবাৰলৈকে বিগত 3 দিন ধৰি তাত অবাধে পাৰ্টি চলিছিলে নিশা পাৰ্টি চলিছিলে তেওঁলোকে বিপদৰ গুণ পাইছিলে যে এনেধৰণৰ কোনো অঘটন সংঘটিত হ'ব পাৰে তাৰ বাবে ছ'চাইটিক অৱগত কৰাৰ পিছত ছ'চাইটিয়ে দেওবাৰে এখন বৈঠকৰো আয়োজন কৰিছিলে বিষয় আছিলে সেই B2 নম্বৰৰ ফ্লেট 2 আৰু তাত চলা এনেধৰণৰ নৈশ পাৰ্টি কিন্তু তাৰ পূৰ্বে শনিবাৰে নিশাই সেই অঘটন সংঘটিত হ'ল এগৰাকী যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল য'ত নেকি তেওঁলোকে এটা ড্ৰাগছৰ পাৰ্টি অনুষ্ঠিত কৰিছিলে আৰু এই ড্ৰাগছৰ পাৰ্টিক কেন্দ্ৰ কৰি বৰ্তমান যোৰহাটবাসী সচকিত হৈ পৰিছে আৰু যিকোনো প্ৰকাৰে ইয়াক নিৰ্মূল কৰিবৰ বাবে আৰক্ষীক আহ্বান জনাইছে আৰক্ষীক অনুৰোধ কৰিছে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ আইন প্ৰণয়ন কৰি হ'লেও এই যি ড্ৰাগছৰ অবাধ যি বেহা সেয়া নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ কৰিছে প্ৰাঞ্জল ধন্যবাদ গৌতম
কাছাৰ গ্ৰাইণ্ডিং ইউনিটত ষ্টাৰ চিমেণ্টে আৰম্ভ কৰিছে কম্পিউটাৰ এডুকেশ্যন অন হুইলছ শীৰ্ষক কাৰ্যসূচী। ডিজিটেল শিক্ষাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে পৰম্পৰাগত শ্ৰেণীকোঠাৰ গণ্ডিৰ পৰা ওলাই আহি গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থী আৰু যুৱক যুৱতীসকলক মৌলিক কম্পিউটাৰ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচী। যিবোৰ অঞ্চলত প্ৰযুক্তি বা কম্পিউটাৰৰ সুবিধা নাই সেইবোৰ ঠাইৰ শিক্ষাৰ্থীৰ বাবে শিক্ষাক সহজলভ্য কৰি তোলাৰ লক্ষ্য ষ্টাৰ চিমেণ্টৰ। এই কাৰ্যসূচীৰ বাবে এখন বিশেষভাৱে সাজু কৰা বাছ ব্যৱহাৰ কৰা হৈছে। বাছখনত মুঠ 16টা কম্পিউটাৰ আছে। এই বাছখনে মূলতঃ কাছাৰ গ্ৰাইণ্ডিং ইউনিটৰ আশে-পাশে থকা সেইসমূহ বিদ্যালয় ভ্ৰমণ কৰিব যিবোৰত কম্পিউটাৰ শিক্ষাৰ পৰ্যাপ্ত সুবিধা নাই। কাছাৰ গ্ৰাইণ্ডিং ইউনিটত অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে বৰখলাৰ বিধায়ক কিশোৰ নাথ, কাটিগড়াৰ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ, কাছাৰ জিলা পৰিষদৰ অধ্যক্ষ কংকন নাৰায়ণ চিকদাৰৰ লগতে ষ্টাৰ চিমেণ্টৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু স্থানীয় ৰাইজ। কেৱল ডিজিটেল শিক্ষাই নহয়, এই কাৰ্যসূচীৰ অধীনত সমাজ কল্যাণমূলক আন কেতবোৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে। 19খন স্থানীয় বিদ্যালয়ক ইনডোৰ আৰু আউটডোৰ ক্ৰীড়া সামগ্ৰী যোগান ধৰা হৈছে। এই সমগ্ৰ প্ৰচেষ্টাৰ জৰিয়তে ষ্টাৰ চিমেণ্টে ডিজিটেল শিক্ষা, ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশ আৰু গ্ৰামাঞ্চলৰ মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত এক যোগাত্মক পদক্ষেপ হাতত লৈছে। আজি ইয়াত মই যেটো মানে উদ্বোধনী সভা কৰিছো, ইয়াত মই বহুত খুশি আছো যে মোৰ ইয়াৰ কাটিগড়া আৰু বৰখলাৰ মাননীয় MLA মোৰ লগত আহিছিল। তাৰ হাতত মই এটা কম্পিউটাৰ ক্লাছৰুম অন হুইলছ এটো মই উদ্বোধনী কৰিছো। তাৰ লগে লগে মই আজি 50খন চিলাই মেচিন আৰু বহুতখিনি এডুকেশ্যন ৰিলেটেড আইটেমছ মই 16খন স্কুলৰ হাতত আজি দিছোঁ। এটো মোৰ এটা সামাজিক দায়বদ্ধতা লৈ যেটো এটো মই এটা কাৰ্যসূচী লৈ থাকোঁ, তাৰ এটা ষ্টেপ আছে। মই এটো কৰি গৈছোঁ মানে ষ্টাৰ্টিঙৰ পৰা, আৰু এটো আৰু দীঘলীয়াভাৱে মই এটো আগবঢ়াওঁ। আজি মোৰ MLA মহাশয় আৰু এটা দাবী কৰিছেন যে এটো আৰু দীঘলভাৱে কৰিব লাগে। এটো মই আৰু দীঘল প্ৰজেক্ট লওঁ আৰু সামাজিক দায়বদ্ধতাৰ বাবে যিমানখিনি মই কাম কৰিব পাৰোঁ এটো মই আগবাঢ়ি যাওঁ। SPM IAS একাডেমীৰ ছাত্ৰ দীপ ঘিমিৰেৰ সফলতা। সৰ্বভাৰতীয় UPSC CAPF পৰীক্ষাত লাভ কৰিছে 156 স্থান। SPMৰ প্ৰতিষ্ঠা কালৰে ছাত্ৰ দীপ ঘিমিৰে ছাত্ৰজনক আন্তৰিক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰতিষ্ঠানখনে। দীপৰ সফলতাই গৌৰৱান্বিত কৰিছে সকলোকে। সঁচাকৈ আজি আমাৰ কাৰণে এটা খুব আনন্দৰ দিন, গৌৰৱৰ দিন। আৰু অকল দীপ ঘিমিৰেই এই পৰীক্ষাটো ক্লিয়াৰ কৰিছে মানে তেওঁৰ কাৰণেতো আমি সুখীয়েই। তাৰোপৰি মই ভাবোঁ যে এনেকুৱা ধৰণৰ ফলাফলে আমাৰ নতুন প্ৰজন্মটোক বা যিসকলে এতিয়া প্ৰস্তুতি চলাই আছে তেওঁলোকলৈ এটা বাৰ্তা কঢ়িয়াই আনে যে অসমত থাকি অসমত প্ৰিপেৰেশ্যন কৰিও এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে সুফল দেখুৱাব পাৰে। স্বাধীনতা দিৱসত দেশক ৰক্তাক্ত কৰাৰ পাকিস্তানৰ অভিসন্ধি ব্যৰ্থ কৰিলে ভাৰতীয় চোৰাংচোৱা আৰু সুৰক্ষা বাহিনীয়ে। ISI সমৰ্থিত কুখ্যাত শ্বেহজাদ ভাট্টি গেঙৰ বিৰুদ্ধে বৃহৎ অভিযানত জালত পৰিল 253টা দুৰ্ধৰ্ষ অপৰাধী। ধৃত অপৰাধীকেইটাৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰাৰ খবৰ ৰাজহুৱা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ISI সমৰ্থিত শ্বেহজাদ ভাট্টি গেঙক মাধমাৰ। 14খন ৰাজ্যৰ পৰা 253টা অপৰাধীক গ্ৰেপ্তাৰ। পাকিস্তানত নিৰ্মিত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ। স্বাধীনতা দিৱসত ভাৰত ৰক্তাক্ত কৰাৰ অভিসন্ধি পুনৰ ব্যৰ্থ কৰিলে সুৰক্ষা বাহিনীয়ে। এক্স হেণ্ডেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাঙি ধৰিলে শ্বেহজাদ ভাট্টি গেং তছনছ কৰাৰ খতিয়ান। সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ভাৰতত কুটাঘাটৰ পৰিকল্পনা ৰচিছিল ISIৰ কুখ্যাত হেণ্ডলাৰ শ্বেহজাদ ভাট্টিয়ে।
10,000 পৰা 12,000 টকাৰে নিয়োগ কৰা একাংশ যুৱকৰ হাতত তুলি দিছিল ঘাতক মাৰণাস্ত্ৰৰ লগতে CCTVৰ দৰে সামগ্ৰী। কিন্তু ভাৰতীয় চোৰাংচোৱাই ব্যৰ্থ কৰিলে শ্বেহজাদ ভাতৃ গেঙৰ অভিসন্ধি। চোৰাংচোৱাৰ তথ্যৰ আধাৰত 12 আগষ্টৰ দিনা দেশৰ 14খন ৰাজ্যত সমান্তৰাল অভিযান চলাই সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিলে 253টা অপৰাধী। উত্তৰ প্ৰদেশৰ পৰা 62টা, হাৰিয়ানাৰ পৰা 52টা, দিল্লীৰ পৰা 51টা, পঞ্জাবৰ পৰা 44টা, ৰাজস্থানৰ পৰা 15টা, মহাৰাষ্ট্ৰৰ পৰা 8টা, উত্তৰাখণ্ডৰ পৰা 5টা, কৰ্ণাটক, গুজৰাট আৰু বিহাৰৰ পৰা 3টাকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেলেংগানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ আৰু কেৰালাৰ পৰা 2টাকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰি জব্দ কৰিলে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ। 14 राज्यों में से 253 जो हैं लोग अरेस्ट हुए हैं। NIA की इन्वेस्टिगेशन मैं बहुत दाद देता हूं उनकी कि उन्होंने पूरी छानबीन करके एक के साथ एक कड़ी जोड़ी और उसके अंदर सबसे ज़्यादा जो थे वो उत्तर प्रदेश में, उसके बाद हरियाणा में और इसी तरीके से 14 राज्यों में जो है लोग उन्होंने अरेस्ट किए हैं। और ये सारे के सारे एक वो जो है ये तारीख तालिबान हिंदुस्तान, गज़वाए हिंद, उसी कड़ी के अंदर ये सारे के सारे काम कर रहे थे। ID, গ্ৰেনেড, পিস্তল, সক্ৰিয় গুলিৰ লগতে জব্দ কৰা প্ৰতিটো সামগ্ৰীত আছে পাকিস্তানৰ অৰ্ডিনেন্স ফেক্টৰীৰ মোহৰ। লগতে সুৰক্ষা বাহিনীয়ে জব্দ কৰিছে বহু স্পৰ্শকাতৰ ঠাইত শ্বেহজাদ ভাতৃ গেঙে স্থাপন কৰা CCTV। এই CCTVৰ দৃশ্য সংগ্ৰহ কৰি ISI লৈ প্ৰেৰণ কৰাৰো তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱাই। 12 আগষ্টত ISIৰ হেণ্ডলাৰৰ নেটৱৰ্কত মুখ্যম আঘাত হনাৰ পাছতে 14খন ৰাজ্যত সুৰক্ষা বাহিনীয়ে দাখিল কৰিছে 80খন এজাহাৰ। ভাৰতৰ একাধিক বায়ুসেনা ঘাটি আৰু ৰেল ষ্টেচন চাৰখাৰ কৰাৰ লক্ষ্য ব্যৰ্থ হোৱাৰ পাছতে থৰ কাচুতি হেৰুৱাইছে শ্বেহজাদ ভাতৃয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মাজুলীত বিমানবন্দৰ নিৰ্মাণৰ বাবে AAIৰ জৰীপ। মাজুলীত উপস্থিত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বিষয়া জেংৰাই মুখৰ পৰা দৰবাৰ চাপৰিলৈ বিভিন্ন স্থান পৰিদৰ্শন। বিমানবন্দৰৰ বাবে উপযুক্ত স্থান বিচাৰি চলিল জৰীপ। জিলা আয়ুক্ত, পৰিবহণ, বন বিভাগৰ বিষয়াৰ উপস্থিতিত এই জৰীপৰ পাছতহে বিমানবন্দৰৰ স্থান চূড়ান্ত হ'ব। উল্লেখযোগ্য যে অসমত বিমান সংযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ঘোষণা কৰা 4টা নতুন বিমানবন্দৰ প্ৰকল্পৰ ভিতৰত অন্যতম হৈছে মাজুলী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংবাদমেলযোগে এই কথা ঘোষণা কৰিছিল। ঘোষণাৰ পিছতেই মাজুলীত আৰম্ভ হৈছে বিমানবন্দৰ নিৰ্মাণৰ সম্ভাৱনা পৰীক্ষাৰ প্ৰাথমিক জৰীপ। মাজুলীত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ অৰ্থাৎ AAIৰ 6জনীয়া এটা বিশেষ দল উপস্থিত হৈ বিমানবন্দৰ নিৰ্মাণৰ বাবে উপযুক্ত স্থান বিচাৰি জৰীপ আৰম্ভ কৰে। AAIৰ দলটোত আছিল 3গৰাকী DGM, সঞ্জয় কৌৰ, খুশিয়াল সিং আৰু পৰবীন্দ্ৰ তিৱাৰী। লগতে AGM গৌৰৱ কুমাৰ, মেনেজাৰ ৰোহন মহেশ্বৰ আৰু এছিষ্টেণ্ট মেনেজাৰ সুৰেশ কুমাৰ। জেংৰাই মুখৰ পৰা আৰম্ভ কৰি কমলাবাৰী দৰবাৰ চাপৰিলৈকে কেইবাটাও সম্ভাৱ্য স্থান পৰিদৰ্শন কৰে AAIৰ বিষয়াসকলে। জৰীপৰ সময়ত ভূমিৰ উপযুক্ততা, ভৌগোলিক অৱস্থা, যোগাযোগ ব্যৱস্থা আৰু বিমানবন্দৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন কাৰিকৰী দিশ পৰ্যবেক্ষণ কৰে দলটোৱে। জৰীপৰ সময়ত মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত, আৰক্ষী, পৰিবহণ আৰু বন বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। এইটো আমাৰ বিমানবন্দৰৰ কাৰণে প্ৰপ'জেল। তাৰ কাৰণে আজি এয়াৰপৰ্ট অথৰিটিৰ যিবিলাক কম্পিটেণ্ট অথৰিটি আৰু তেওঁলোক আহিছে। আহি আমাৰ বিভিন্ন ঠাই আমি দেখুৱাইছোঁ তেওঁলোকক ক'ত মানে হ'লে সুবিধা হয়। গতিকে সেইখিনি কাম আগবাঢ়িছে। তেওঁলোকে আমাক টেকনিকেল কথাখিনি বুজাই দিছে কেনেকুৱা ধৰণৰ লাগিব আৰু আমি সোনকালে ব্যৱস্থা কৰিম যিখিনি তেওঁলোকে কৈছে। মই ভাবোঁ অতি সোনকালে মাজুলীয়ে এটা ধুনীয়া এয়াৰপৰ্ট পাব। কিমান মাটি এইটো চাইজৰ ওপৰত কথা, কিন্তু তথাপি মিনিমাম 3 কিলোমিটাৰ দীঘল লাগে আৰু 500-600 মিটাৰমান মানে উইথটো লাগে মিনিমাম আৰু। গতিকে তাৰ ওপৰতো আমাৰ কথা হ'ল যে সেইটো হ'ল সৰু সৰু এয়াৰপৰ্টৰ কাৰণে,
যিবিলাক সৰু এয়াৰবাছবিলাক আহিব, কিন্তু ডাঙৰ যিবিলাক আহিব তাৰ কাৰণে বেছি লাগে। গতিকে আমি এতিয়াই পৰাই ডাঙৰকৈ সপোন দেখিলেহে আমি বেছি কৰিব পাৰিম। সেই টেকনিকেল ডিটেইলছটো আমি তেওঁলোকৰ পৰা লৈছোঁ যে আমি পালে অলপ বেছিকৈ ডাঙৰকৈ ৰাখি থ'ব চেষ্টা কৰিম। জাগিৰোডৰ শিলচাঙত চলিছে পাহাৰ খনন। ব্যক্তিগত ম্যাদী পট্টাৰ মাটি খননৰ নামত এটা দুষ্ট চক্ৰই নিশাৰ ভাগত কাটিছে পাহাৰৰ ৰঙা মাটি। ধৰমটোল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে চলিছে এই দুষ্কাৰ্য। ইমানতে ক্ষান্ত নাথাকি খোলা হাট বনাঞ্চলত থকা ৰাজহুৱা শ্মশানৰ মাটি কাটি বিক্ৰী কৰিছে দুষ্ট চক্ৰই। এই সন্দৰ্ভত ধৰমটোল আঞ্চলিক বন বিষয়াগৰাকীক স্থানীয় লোকে অৱগত কৰিছে যদিও কোনো কাণসাৰ দিয়া নাই। অৱশেষত স্থানীয় ৰাইজে জব্দ কৰে পাহাৰ খননত ব্যৱহৃত এখন JCB। আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা ধৰমটোল আঞ্চলিক বন বিষয়া অচ্যুত গগৈক ঘেৰাও কৰাৰ লগতে জবাবদিহি কৰে ক্ষোভিত ৰাইজে। অতি শীঘ্ৰে অবাধ পাহাৰ খনন বন্ধ কৰিবলৈ দাবী স্থানীয় লোকৰ। যিবোৰ এইবোৰ মাটি খান্দাৰ যিবোৰ ইলিগেলকৈ খান্দি আছে, এই বিষয়ে মই ধৰি লওক আগৰ পৰাই ৰেঞ্জাৰক মই ধৰি লওক কমপ্লেইন কৰিছোঁ। এই বিষয় লৈ কমপ্লেইন কৰিছোঁ, DFO পৰ্যন্তলৈকে কৈছোঁ মই। আৰু আজি বিশেষকৈ মই GPS মেপৰ পৰা মই ভিডিঅ' কৰি কিনে DFOকো দিয়া হৈছে। তো অলৰেডি মই ইয়াত আজি 4-5 মাহ আগৰ পৰাও মই সিহঁতক কমপ্লেইন কৰিছোঁ। তাৰপিছতো সিহঁতে একশ্যন নলয়। তাৰপিছতে সিহঁতে ধৰি লওক তথাপিও কাম কৰিবৰ কাৰণে সিহঁতে ইলিগেল হিচাপে কাম কৰিবৰ কাৰণে সিহঁতক ধৰি লওক দি আছে। অলৰেডি মই বহুতবাৰ কমপ্লেইন কৰিছোঁ এইটো বিষয় লৈ কিনে, সিহঁতে একো একশ্যন লোৱা নাই। এতিয়া আপোনাৰ ইয়াত যদি JCB চলে আপোনাৰ তালৈকে চাউণ্ডটোৱে শুনিব, মানে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ আৰু চকুৰ আগতে গাড়ী সিহঁতে এইখিনিতে ঘূৰি ফুৰে, ডিউটি কৰি থাকে। সিহঁতে ইয়াতে দেখা পায়, সিহঁতে অলৰেডি দেখা পায় আৰু দেখা পাই কিনে সিহঁতে একো একশ্যন লোৱা নাই এতিয়ালৈকে। তো এইটো অবৈধ হিচাপে সিহঁতে কৰিবৰ কাৰণে সিহঁতে অলৰেডি চাগে গম নাপাওঁ, বাট পাৰ্মিশ্যন দিছে নে নিদিছে, সিহঁতে কেনেকুৱা হিচাপত কাম কৰিছে, কিন্তু সিহঁতে দেখা পায়। দেখিও সিহঁতে একো একশ্যন লোৱা নাই। আৰু অলৰেডি ইমানবাৰ আমাৰ গাঁৱৰ মানুহে বহুতেও কমপ্লেইন কৰিছে, ফোনৰ যোগেদিও বা এনে গৈ কিনেও কমপ্লেইন কৰে। তাৰপিছতো কৈ ধৰি লওক আমি বন্ধ কৰি দিম, কালিৰ পৰা নেক্সট টাইম চলাব নিদিওঁ, তাৰপিছতো আকৌ চলাই থাকে। বিধায়ক অখিল গগৈক তীব্ৰ কটাক্ষ সাংসদ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী শিৱসাগৰলৈ গ'লে অখিল গগৈৰ সুৰ সলনি হয় বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ কটাক্ষ। মুখ্যমন্ত্ৰীক লৈ বিধানসভাত অখিল গগৈৰ অইন ৰূপ, শিৱসাগৰত একেজন মুখ্যমন্ত্ৰীক লৈ অখিল গগৈৰ অইন ৰূপ। গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ পৰা কেতিয়াবা টেঙা আম খাব, কেতিয়াবা নাৰিকলৰ লাড়ু খাব। গৌৰৱ গগৈৰ ক্ষেত্ৰত অখিল গগৈৰ সুৰ সদায় একেই থাকিব বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। এটা কথা তেওঁ স্থিৰ, মোৰ ক্ষেত্ৰত সদায় কিবা এটা মানে এনেকুৱাই ক'ব, কিন্তু মুখ্যমন্ত্ৰী আহিলে তেওঁ সুৰটো মানে সলাই থাকে। মুখ্যমন্ত্ৰী কপাল ভাল, কেতিয়াবা অখিল গগৈ ডাঙৰীয়াৰ পৰা মিঠা কথাও শুনিব, ধন্যবাদো লাভ কৰিব, কৃতজ্ঞতাও শুনিব, কেতিয়াবা টেঙা আমো খাব, কেতিয়াবা নাৰিকল লাড়ু তেওঁ পায়। কিন্তু মই সদায় মোৰ কথাত তেওঁ স্থিৰ, মই এইটো ভাল পাওঁ। মোৰ ক্ষেত্ৰত তেওঁৰ সুৰটো সাল সলনি নহয়। মুখ্যমন্ত্ৰী মই সেইটোৱে কৈছো যে এটা কথা মই ভাল পাওঁ, মই স্থিৰতা ভাল পাওঁ, মই মানুহ স্থিৰ অটল। কিন্তু মোৰ ক্ষেত্ৰত যে তেওঁ সদায় তেওঁৰ সুৰটো সদায় অটল হৈ থাকে, মই এইটো ভাল পাওঁ। মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত সদায় কেতিয়াবা সুৰটো মিঠা, কেতিয়াবা সুৰটো টেঙা, বিধানসভাত কথা বেলেগ, ইয়াত আহি একদম মানে চাৰ হৈ যায়, বিধানসভাত গৈ তই হৈ যায়। ইফালে সাংসদ গৌৰৱ গগৈক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে। মোৰ এটা সমষ্টি, গৌৰৱ গগৈৰ 10টা সমষ্টিত বানপানী হৈছে। গৌৰৱ গগৈ মোতকৈ বেছি চিৰিয়াছ হ'ব লাগে, মোতকৈ বেছি কষ্ট কৰিব লাগে গৌৰৱ গগৈয়ে। বানপীড়িত লোকক লৈ গৌৰৱ গগৈ চিৰিয়াছ নহয় বুলি মন্তব্য অখিল গগৈৰ। মইতো ভাবোঁ যে মোৰতো এটা সমষ্টি শিৱসাগৰ আৰু গৌৰৱ গগৈৰ 10টা সমষ্টি। গৌৰৱ গগৈৰ 10টা সমষ্টিত বানপানী হৈছে। মোতকৈ গৌৰৱ গগৈ বেছি চিৰিয়াছ হ'ব লাগে, মোতকৈ বেছিকৈ গৌৰৱ গগৈ বেছি কষ্ট কৰিব লাগে। কিন্তু যেনেকৈ মই দেখিছোঁ যে অসম চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই এই মানুহখিনিক লৈ চিৰিয়াছ নহয়, তাতকৈ বেছি চিৰিয়াছ নহয় গৌৰৱ গগৈ ডাঙৰীয়া। তেওঁৰ কথা বাৰ্তাবিলাক এতিয়াও সৰু ল'ৰাৰ নিচিনাকৈ কৈ আছে। এইটো দুৰ্ভাগ্যজনক কথা। মানুহৰ ঘৰ দুৱাৰ ভাঙি শেষ। মই আপোনালোকে যেতিয়া প্ৰশ্নটো সুধিছে, তেতিয়া মই অন্ততঃ 10টা ভাগি যোৱা ঘৰৰ মানুহৰ লগত, কান্দি থকা মানুহৰ লগত কথা পাতি ওলাই আহিছোঁ। সেই সময়ত যদি মোক আপোনালোকে গৌৰৱ গগৈৰ কথা সোধে, গৌৰৱ গগৈ কটাক্ষৰ কথা সোধে, তেতিয়াহ'লে মই ক'ব লাগিব যে এইবিলাক ৰাজনৈতিক কটাক্ষৰ কোনো অৰ্থ নাই, যদিহে মানুহে মানুহৰ দুখ বুজি নাপায়। মই গৌৰৱ গগৈ আৰু একেলগতে হিমন্ত বিশ্ব শৰ্মা মানুহৰ
দুখ আন্তৰিকভাৱে উপলব্ধি কৰিবৰ কাৰণে, বুজি পাবৰ কাৰণে, হৃদয়ত ভৰাই ল'বৰ কাৰণে আৰু সেইমতে মানুহৰ কাৰণে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বান বিভীষিকাৰ এমাহ 20 জুলাইত অহা বলিয়া বানত কেৱল ঘৰ বাৰী কৃষিভূমিয়ে নহয়, সম্পূৰ্ণৰূপে নষ্ট হ'ল চাহগছ। প্ৰকৃততে 19 জুলাইৰ নিশাই সেই ভয়ংকৰ বিভীষিকা আৰম্ভ হৈছিল। জীৱিকাৰ প্ৰধান সম্বল হেৰুৱাই মূৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। বানত সৰ্বশ্ৰান্ত বহু ক্ষুদ্ৰ চাহ খেতিয়ক। শিৱসাগৰ জিলাৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা বলিয়া বানে নষ্ট কৰি থৈ গৈছে। 20 জুলাইত অহা বলিয়া বানত কেৱল ঘৰবাৰী কৃষিভূমিয়েই নহয়, সম্পূৰ্ণৰূপে নষ্ট হ'ল চাহ গছসমূহ। 15 দিন ধৰি বোকা পানীত ডুব গৈ থকাত গুৰিৰ পৰাই শুকাই গৈছে চাহ গছ। বিপুল কাকতিৰ চাহ বাগিচাত আছো। এই ক্ষুদ্ৰ চাহ বাগিচাসমূহ 15-20 দিন ধৰি সেই বানত ডুবি থকাৰ ফলত সম্পূৰ্ণৰূপে বৰ্তমান নষ্ট হৈছে। মই দেখুৱাইছো শিৱসাগৰ এই বেতবাৰী মৌজাৰে প্ৰভাত বৰুৱা, সেইদৰে পংকজ গগৈকে ধৰি 20জনৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে। কিন্তু এই চাহ খেতিয়কসকলৰ যি উপাৰ্জনৰ স্বাৱলম্বিতাৰ যি পথ আছিলে, সেই পথ ৰুদ্ধ কৰি থৈ গ'ল এই বলিয়া বানে। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত এইজন লোকে প্ৰায় 4 বিঘা ভূমিত লগাইছিল চাহপুলি। কিন্তু বলিয়া বানে জীৱিকা নিৰ্বাহৰ একমাত্ৰ বাগিচাখনো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিলে। 4 বিঘামান মাটি সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছে, কাৰণ গুৰিলৈকে গছবিলাক শুকাই গৈছে। আৰু একমাত্ৰ উপাৰ্জনৰ পথ আছিলে, যিহেতুকে মই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মোৰ 2জন ল'ৰা আছে, তেওঁলোকেও প্ৰায় নিবনুৱা বুলিয়ে ক'ব পাৰি, চৰকাৰী চাকৰি নাই। এইবিলাক কৰিয়ে আমি জীৱিকা নিৰ্বাহ কৰিছিলোঁ। কিন্তু এতিয়া দেখিছোঁ সম্পূৰ্ণ বিধ্বস্ত হ'ল বলিয়া মানে। গোটেই 4 বিঘা সম্পূৰ্ণ বিধ্বস্ত হৈছে। কিমান দিন বুৰি আছিলে ইয়াত? প্ৰায় 15 দিন। 20 তাৰিখৰ পৰা 19 তাৰিখৰ 20 তাৰিখৰ পৰা প্ৰায় 15 দিন ইয়াত সম্পূৰ্ণ বুৰি গৈছিলে। জীৱিকাৰ প্ৰধান সম্বল এই চাহ গছসমূহ মৰি যাবলৈ ধৰাত বৰ্তমান মূৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। অনিশ্চয়ত ভৱিষ্যত এটা গঢ়ি থৈ গ'ল এই বলিয়া বানে। অনাগত সময়ত লক্ষণীয় হ'ব এই যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, সেই ক্ষুদ্ৰ চাহ খেতিয়কসকলক উদ্ধাৰ কৰিবলৈ, তেওঁলোকৰ যি ক্ষতি হৈছে সেই ক্ষতিপূৰণ পূৰাবলৈ আৰু এই চাহ বাগিচাসমূহ পুনৰ গঢ়ি তুলিবলৈ চৰকাৰে অনাগত সময়ত কি পদক্ষেপ ল'ব, সেয়া লক্ষণীয় হ'ব। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ বানত উঠিল বহু পৰীক্ষাৰ্থীৰ প্ৰমাণপত্ৰ। HSLCৰ মাৰ্কশ্বিট আৰু এডমিট কাৰ্ড বিচাৰি আবেদন। এই পৰ্যন্ত 251গৰাকী শিক্ষাৰ্থীয়ে কৰিছে আবেদন। আবেদনকাৰীসকলৰ গৰিষ্ঠ সংখ্যক শিৱসাগৰ জিলাখনৰ পৰা আবেদন কৰিছে 106গৰাকীয়ে। চৰাইদেউ জিলাৰ 53গৰাকী, যোৰহাটৰ 55গৰাকীয়ে কৰিছে আবেদন, গোলাঘাটৰ 37গৰাকীয়ে কৰিছে আবেদন। ASSEBৰ শীৰ্ষ সূত্ৰই সদৰি কৰিছে এই তথ্য। ৰাজ্যৰ স্বাস্থ্য খণ্ডত পৰ্যাপ্ত চিকিৎসক নাই। অকপট স্বীকাৰোক্তি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ। চৰকাৰৰ ধন ইচ্ছা থকাৰ পাছতো মানৱ সম্পদৰ অভাৱ হৈছে। চৰকাৰী স্বাস্থ্য খণ্ডত জড়িত হ'ব নিবিচাৰে বহু চিকিৎসকে। স্বাস্থ্য খণ্ডৰ এনে অভাৱ অচিৰেই দূৰ কৰিব লাগিব। যোৱা 10 বছৰত 8খন মেডিকেল কলেজ নিৰ্মাণ হৈছে। স্বাস্থ্য চিন্তন শিবিৰত অংশ লৈ এই মন্তব্য মন্ত্ৰী অশোক সিংহালৰ। শিলচৰ চিকিৎসা মহাবিদ্যালয়তো নাই নিউৰলজি বিভাগ, এই কথাও সদৰি কৰিছে। বহুতে প্ৰশ্ন কৰে যে নিউৰলজি ডক্টৰ নাই, কাৰ্ডিঅলজি ডিষ্ট্ৰিক্টত কয় যে ডিষ্ট্ৰিক্টত কাৰ্ডিঅলজি নিউৰলজি ডক্টৰ নাই। নিউৰলজি কাৰ্ডিঅলজি ডক্টৰ আনকি শিলচৰ মেডিকেল কলেজত আমি বিভাগটো খুলিব পৰা নাই। তাৰ অৰ্থ ইয়ে নহয় যে চৰকাৰৰ পইচা নাই বা ইচ্ছা নাই, কিন্তু ইচ্ছা আৰু চব থকাৰ পিছতো তেনেকুৱা মানুহ আমি পাব লাগিব। মানুহ বহুত কম তৈয়াৰী হয়। ছুপাৰ স্পেচিয়েলিটি ডক্টৰ্ছবোৰ বহুত কম ওলায়, আৰু যিখিনিয়ে ওলায় বহুতে চৰকাৰী ব্যৱস্থাত কাম কৰিব নোখোজে। কিন্তু লাহে লাহে পৰিৱৰ্তন ঘটি আছে, নাই ঘটা নহয়। যোৱা 10 বছৰত 8টা মেডিকেল কলেজ, বঙাইগাঁও মেডিকেল কলেজ অতি সোনকালে আৰম্ভ হ'ব। মই ভাবোঁ ইয়াৰ দ্বাৰা এটা পৰিৱৰ্তনৰ দিশ আপোনালোকে চাবলৈ পাব।
আৰক্ষীৰ চকীৰ সন্মুখতে আৰক্ষীক ককৰ্থনা বঙাইগাঁও বিদ্যাপুৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি নিৰুদ্দেশ ছাত্ৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষীক ৰাজহুৱাভাৱে ধিক্কাৰ প্ৰতিবাদকাৰী বিদ্যাপুৰ আৰক্ষী চকী ঘেৰাও কৰি সূত্ৰধৰ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ আৰক্ষী বিষয়াৰে তীব্ৰ বাক বিতণ্ডা প্ৰতিবাদকাৰীৰ 13 দিনতো আৰক্ষীয়ে এগৰাকী নিখোজ ছাত্ৰীৰ কোনো সংসূত্ৰ উলিয়াব নোৱাৰাত ক্ষোভ উজাৰে প্ৰতিবাদকাৰীয়ে 6 আগষ্টত নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আনিবলৈ গৈ নিখোজ হৈছিল বঙাইগাঁৱৰ উত্তৰ বিদ্যাপুৰৰ একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকী 7 আগষ্টত ঘটনা সন্দৰ্ভত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল বিদ্যাপুৰ আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিলৰ পাছতো নিখোজ ছাত্ৰীগৰাকীৰ সন্ধান উলিয়াব নোৱাৰাত আৰক্ষীৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ তুলি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ হেতু কক গৈছে ক'ব লগা নাই আমাক ছোৱালীটোৰ হুমুত্ৰ লাগে যদি কিবা কোনো ছোৱালীটোক যদি উদ্ধাৰ কৰাৰ দায়িত্ব মই ল'ম হয় নে নাই মই কৈছো ছোৱালীটোৰ যদি কিবা অসুবিধা হয় কিবা যদি কাণ্ড যদি কিবা ঘটে আপুনি দায়িত্ব ল'ব ছোৱালীজনী তাৰ ল'ব আপুনি নিশ্চয় ল'ম আজি কিয় 12 দিন লাগিলে কিয় 12 দিন লাগিলে আজি মই আগতে ক'লো এইখিনি আপোনাক মই ভালদৰে জনাইছিলো মই আপোনাৰ থানাত আহিছিলো আপুনি নিজে আহি গৈছে এছপি ছাৰক মই কৈছো নিজে দেখিছে আপুনি কিয় ডিলে কৰিলে কিয় দিলে কৰিলে কিয় কৰিলে আপুনি ভাবিছে দিলে কিয় দিলে নহয় 12 দিন হ'ল ছোৱালী এজনী হেৰাইছে আপোনালোকে হুমুত্ৰ ল'ব পৰা নাই আপোনালোকে হুমুত্ৰ ল'ব পৰা নাই আপুনি কৈ আছে দিলে নহয় এইটো হয় আপোনালোকে স্মাৰ্ট পুলিচ আপোনালোকৰ কি নাই আপোনালোকে কি কৰিব নোৱাৰে আপোনালোকে এইটো টেকনলজি এতিয়া চাওক কি টেকনলজি কথা আমি যাম নেকি আমি চাইবাৰ সেলত যাম নেকি পুলিচৰ দায়িত্ব দিলে নহ'ব কিয় পুলিচৰ আমি কি বিচৰা নাই নেকি 3 বাৰ উদ্ধাৰ কৰি আনি দিছো আমাৰ কথাটো হ'ল ছোৱালীজনী হ'ব পাৰে ছোৱালীজনী যদি কোনোবা মানুহৰ লগত গৈছে সেইটো কওক গৈছে ক'ব লগা নাই আমাক ছোৱালীটোৰ হুমুত্ৰ লাগে নিশ্চয় মই ছোৱালীজনী ভালে আছে মই তাৰ কাৰণে লাগি সেইটো আপুনি কওক এতিয়া কওক আপোনালোকে টাইম দিয়ক আপুনি এতিয়া কওক ছোৱালীজনী ক'ত আছে সেইটো মই বৰ্তমান খবৰ নোৱাৰো তেতিয়াহ'লে আমি 48 ঘণ্টা সময় দিছিলো কিয় আমাক আলোচনা নামাতিলে 48 ঘণ্টা কিয় আলোচনা নামাতিলে আমি আজি কিয় কাম কৰিব নালাগে সেইটো আপোনাৰ কথা কোনো ডিছকাশ্যন নকৰো আপুনি এডিশ্যনেল স্পিক মাতক মই কথা পাতিম চাওক এডিশ্যনেল স্পিক মাতক মই কথা পাতিম মই আপোনালোক কোনো কথা একেটাই হ'ব যোনে নহওক হায়াৰ অফিচাৰ মোক লাগে কৰিব লাগিব হায়াৰ অফিচাৰক মোক লাগে মই তাৰ লগত কথা পাতিম মই আপোনাৰ কথা নাপাতো মই কোনো ইলিগেল মই কোনো ধৰণৰ মই কোনো একো নকৰো আমি গণতান্ত্ৰিকভাৱে আমি এডভোকেট হয় আৰে বাবা মই জানো তো আইন কেনেকৈ চলে I know everything I know the rule why you asking me you should better know then মই কিয় প্ৰতিবাদ কৰিব লগা হৈছে মই কিয় প্ৰতিবাদ কৰিব লগা হৈছে আপুনি সেইটো জানে মই কিয় প্ৰতিবাদ কাম কৰিব দিয়ক আপুনি টাইম 12 দিন দিছো কাম কৰিব 12 দিন না না কি কৰিলে 12 দিন আজি টাইম দিছে 12 দিন কিয় আজি 12 দিন দিছো প্ৰথমৰ পৰা মই কাম কৰি 48 ঘণ্টা সময় দিছিলো মই আপোনাক বৃহস্পতিবাৰে মানে নিযুত মইনা আঁচনিৰ ফৰ্ম দিয়া বুলি মানে ঘৰৰ পৰা কলেজত গৈছে কলেজত যোৱাৰ পিছত মই 9:30 মান বজাত এবাৰে কথা পাতিব পাইছোঁ যেনিবা বোলে মই কলেজত আহি পাইছোঁ সেই কথাটো খালি মোক জনাইছে তাৰপিছত মানে মই আৰু ফোনত কোনো কণ্টেক্ট কৰিব পৰা নাই ফোনটা মানে চুইচ অফ আছে আজিলৈকে মানে এতিয়াও মানে সন্ধানহীন হৈ আছে কোনো কাটে মানে আমাৰ আত্মীয় মানে যি আছে বংশ পৰিয়ালৰ সকলোৰে মানে খবৰ জনোৱা হৈছে আমি ছোৱালীজনী মানে কোনো তথ্য পোৱা নাই এতিয়ালৈকে এলা মানে ক'ত আছে মানে তোৰ মিডিয়াৰ যোগেদিয়ে হওক বা আমাৰ থানাৰ যোগেদি হওক মানে আমাক প্ৰশাসনৰ দ্বাৰাই হওক আমাক মানে ছোৱালীজনীক বিচাৰি উদ্ধাৰ কৰি দিব লাগে তাতে আমাক যেনেকৈ ছোৱালীজনী ক'ত আছে আমাক সঠিক খবৰটো আমাক লাগে আমাক উদ্ধাৰ কৰি দিব লাগে আৰু ছোৱালীজনী আমি বহুত আত্মীয়তাৰ পৰা মানে খবৰ খাতি লৈছোঁ ওচৰৰ বন্ধু বান্ধৱী সকলো আমি যিমান আছে আমি যিমান পাৰিছোঁ মানে চেষ্টা কৰিছোঁ ঘৰৰ পৰা ফোন যোগেৰে বা কোনোবা লগ বন্ধুৰ যোগেৰে বন্ধু বান্ধৱীৰ যোগেৰে কিন্তু এতিয়ালৈকে আমি একো সংহত পোৱা নাই ছোৱালীজনীৰ আজি 12 দিন হ'ল 13 দিন হ'ল 13 দিনতো জুৰি সূত্ৰধৰ আমাৰ যি মানে মাইনৰ ছোৱালী তেওঁক আজিলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে কোনো ধৰণৰ সংসূত্ৰ উলিয়াব নোৱাৰিলে ইমান অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেদৰে অসম আৰক্ষীক এক উন্নত মানৰ আৰক্ষী বিষয়া কয় আৰক্ষী বুলি কয় সেই আৰক্ষীয়ে আজি তেওঁলোকৰ চাইবাৰ মানে চেলৰ জৰিয়তে ওলাব নোৱাৰিলে তেওঁলোকে কি ইনভেষ্টিগেশ্যন আমি নাজানো আজি 13 দিন হ'ল আমি হেৰুৱাৰ লগে লগে আমি অভিযোগ দিছিলোঁ অভিযোগ দিয়াৰ পিছতো তেওঁলোকৰ মাতৃয়ে অভিযোগ দিছিলে অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ সংসূত্ৰ উলিয়াব নোৱাৰিলে এয়া এটা লজ্জাজনক কথা দুৰ্ভাগ্যজনক কথা এনেকুৱা অসম আৰক্ষী আমি নিবিচাৰোঁ আমি স্মাৰ্ট কৈ থাকিলে নহ'ব আচল গুৰিত স্মাৰ্ট কৰিব লাগিব যদি আৰক্ষীয়ে যদি এজনী ছোৱালী হেৰুৱাৰ পিছত 13 দিন লাগে ইনভেষ্টিগেশ্যন কৰিবলৈ আজিলৈকে সংসূত্ৰ উলিয়াব নোৱাৰিলে তেনেকুৱা আৰক্ষী আমাৰ অসমত নালাগে আমাক লাগে যেতিয়াই মানে অভিযোগ দিব তেতিয়াই যাতে উদ্ধাৰ কৰিবলৈ সংসূত্ৰ উলিয়ায় আজিকালি কি নাই স্মাৰ্ট যুগত যদি স্মাৰ্টে কাম কৰিব নোৱাৰে এনেকুৱা হেলেপুৱা আৰক্ষী লৈ আমি কিবা কাম কৰিব পাৰে নেকি অভিযোগ দিয়াৰ পিছত 12 দিন পিছত 10 দিন পিছত তেওঁ ঘৰত তদন্ত কৰিবলৈ যায় এনেকুৱা আৰক্ষী বিষয়া ধৰ্ষণ কাণ্ডক লৈ উত্তাল চিৰাং জিলা দোষীক কঠোৰ পৰা কঠোৰতম শাস্তিৰ দাবী দল সংগঠনৰ দোষীক ঘটনাৰ 4-5 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰাৰ বাবে ধন্যবাদ আৰক্ষীক
মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ প্ৰদান চিৰাঙত সংঘটিত হৈছিল নাবালিকা ধৰ্ষণৰ ঘটনা ধৰ্ষণৰ ভিডিঅ' ভাইৰেল কৰিছিল তিনি ধৰ্ষণকাৰীয়ে তদন্তৰ সময়তে পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ এনকাউণ্টাৰ মূল অভিযুক্ত নাছিৰুল্লাহ এটা মৰ্মান্তিক আৰু লজ্জাজনক যি ঘটনা যোৱা 20 জুলাইত যেহেতু সংঘটি হৈ গ'ল তিনিজন দুষ্কৃতিকাৰীসকলে আমাৰ এই অঞ্চলত খিলঞ্জীয়া আৰু ট্ৰাইবেল যি এজন নাবালিকা ছোৱালী যিজন ছোৱালীয়ে ক্লাছ 10 পঢ়ি আছে মাইনৰ এটা এজ এই ছোৱালীৰ ওপৰত এনেকৈ নিৰ্মমভাৱে যি ৰেপ কেছ এই ৰেপ কেছৰ ওপৰত সঠিক আমাৰ বিচাৰ আৰু ন্যায়ৰ বাবে আজি সকলো দল সংগঠন ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ আজি আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যাতে দুষ্কৃতিকাৰীসকলে অতি সোনকালে আমাৰ পক্সৰ যি ব্যৱস্থা আছে আইনৰ এই আইনৰ ব্যৱস্থাত ধৰি তেওঁলোকৰ মানে ফাঁচি ওলোৱাই দিয়ে বা মানে শাস্তি যি ব্যৱস্থা সেইটো চৰকাৰে আইনগতভাৱে লয় সেইটো কাৰণে আজি আমি চৰকাৰত আহ্বান কৰিছোঁ পাণ্ডু মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ ৰহস্যজনক মৃত্যু প্ৰাঞ্জল ভূঞা নামৰ অধ্যাপকজনৰ ৰহস্যজনক মৃত্যু চৰকাৰী আৱাসত চিপ জৰি লৈ থকা অৱস্থাত উদ্ধাৰ হ'ল মৃতদেহটো ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল প্ৰাঞ্জল ভূঞা পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ অধীক্ষক আছিল প্ৰাঞ্জল ভূঞা এই ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীৰ তদন্ত অব্যাহত আছে প্ৰাঞ্জল ভূঞা নাকি আমাৰ সুপাৰিনটেণ্ডেণ্ট ৱাৰ্ডেন আছিলে বয়জ হোষ্টেলত হয় 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 মানে শুনা পাইছোঁ এতিয়া মই ডেটটো দেখাই নাই তাৰমানে এনেকুৱা ছাৰহঁতে ক'লে যে এনেকৈ এনেকৈ ছাৰে বুলি কি কৰিছে আমাৰ জুলজি হেডতে তাৰমানে সিহঁতে অলৰেডি আহিছে ইয়াতে সিহঁতে গম পাব নতুন ছাৰজন চাকৰি পাৰ্মানেণ্ট চাকৰি আছে জানো কোৱাৰ্টাৰ আমাৰ সুপাৰিনটেণ্ডেণ্ট কোৱাৰ্টাৰ এৰে আগতেও আছিলে দাৰ্জিলিঙৰ কালিংপুঙত ভয়ংকৰ ভূমিস্খলন ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত ভয়ংকৰ ভূমিস্খলন বিগত এসপ্তাহে হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে এই ভূমিস্খলনৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা চাওক দৃশ্যবোৰ কেনে ভয়ংকৰ অৱস্থা তাত স্থানীয় লোকসকলে তাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হ'ল এই ভূমিস্খলন অতি ভয়ংকৰ আছিল ভাৰত ভূটান সীমান্তৰ বিন্দুত আবদ্ধ 20-30খন বাহন ইয়াত দাৰ্জিলিঙৰ কালিংপুঙৰ দৃশ্য ভাৰত ভূটান সীমান্তৱৰ্তী এই কালিংপুল অঞ্চল য'ত এই ভয়ংকৰ ভূমিস্খলন হৈছে বিগত এসপ্তাহে হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে এই ভূমিস্খলন জমের মাথা বাঁচছে ভালো নৌ অভিযন্তা হোৱাৰ লক্ষ্যৰে আগবাঢ়িছে অসমৰ বহু মেধাৱী ছাত্ৰ ছাত্ৰী নটিকেল ইঞ্জিনিয়াৰিং হ'ব পাৰে এক আকৰ্ষণীয় পেছা চেন্নাইৰ ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্চিটিত পঢ়িব পাৰে নটিকেল ইঞ্জিনিয়াৰিং 3 আৰু 4 বছৰীয়া ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ লগতে আছে এবছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম ৱৰ্ল্ড মেৰিটাইম অৰ্গেনাইজেশ্যনৰ দ্বাৰা স্বীকৃত ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্চিটি কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ অধীনত পৰিচালিত ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্চিটিৰ পৰা উত্তীৰ্ণ 90% শিক্ষাৰ্থীয়ে লাভ কৰে নিযুক্তি এই বিশ্ববিদ্যালয়ৰ শিক্ষা আৰু প্ৰশিক্ষণৰ মান অতি উচ্চ হোৱাৰ বাবে ইয়াৰ প্ৰায় 90% ছাত্ৰ ছাত্ৰীয়ে বিশ্বৰ আগশাৰীৰ বিদেশী জাহাজ কোম্পানীসমূহত চাকৰি লাভ কৰি আহিছে মেৰিন আৰু নটিকেল ইঞ্জিনিয়াৰিং উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় কাৰ্গো জাহাজ ক্ৰুজ আৰু অইল টেংকাৰ আদিত অতি আকৰ্ষণীয় দৰমহাৰ বিনিময়ত কেপ্টেইন ডেক অফিচাৰ বা মেৰিন ইঞ্জিনিয়াৰ হিচাপে কেৰিয়াৰ গঢ়ি আহিছে চেন্নাই চৌহদত ছাত্ৰ ছাত্ৰীসকলক নটিকেল ছায়েন্স আৰু মেৰিন ইঞ্জিনিয়াৰিং আদি পাঠ্যক্ৰমৰ উচ্চমানৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ইয়াত আধুনিক লেবৰেটৰী সিমুলেটৰ আৰু সাগৰীয় পৰিৱেশৰ সৈতে খাপ খাব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক কঠোৰ অনুশাসন আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয় এই বিশ্ববিদ্যালয়খন বিশ্ব সামুদ্ৰিক সংস্থা তথা আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যাৰ বাবে ইয়াৰ পৰা গ্ৰহণ কৰা ডিগ্ৰী
সমগ্ৰ বিশ্বতে গ্ৰহণযোগ্য। আৰু সুবিধা আছে নেকি কিবা? নাই নাই, বেলেগ ল'ৰা ছোৱালী অসমীয়া ল'ৰা ছোৱালী আহিব পাৰিব নে? কিমানজন অসমীয়া আছে মুঠতে ইয়াত? কিমানজন? 18। কি কোর্স কৰি আছে ইয়াত? একচুয়ালি 1 year কোর্স এটা আছে, ডিপ্লোমা ইন নটিক্যাল সায়েন্স, দেন 3 year কোর্স এটা আছে, BSc ইন নটিক্যাল সায়েন্স, এন্ড 4 year কোর্স এটা আছে, দ্যাটস ইঞ্জিনিয়ারিং। তুমি কি কৰি আছা? মই BSc নটিক্যাল সায়েন্স 3 year কোর্স। কি নাম আৰু ক'ত ঘৰ? মই খুশি শৰ্মা হয়, তেজপুৰত ঘৰ আছে। তেজপুৰত। আৰু কেইবাজনো আছে? কি নাম তোমাৰ আৰু ক'ত ঘৰ? নমস্কাৰ, মোৰ নাম শ্ৰী মানস প্ৰতিম পাইট। মই আপোনাৰ ধেমাজি চিলাপথাৰ। মই আপোনাৰ 3rd চেম আছোঁ, 2nd year BSc নটিকেল চায়েন্স কৰি আছোঁ। যিহেতু আপোনাৰ 3 বছৰ হয়। আৰু তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মই ধুবুৰীৰ পৰা আহিছোঁ। আৰু কি কৰি আছা? মই BSc নটিকেল চায়েন্স কৰিছোঁ। মই কোন ছেমিষ্টাৰৰ? 3rd ছেমিষ্টাৰ। আৰু তোমালোক একেলগে থাকা নে, মানে ল'ৰাখিনি একেলগে থাকা নে, একে হোষ্টেল নে বেলেগ বেলেগ হোষ্টেল? একেলগে আছা। ঘৰলৈ সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। এয়া নিউজ 18 নেটৱৰ্ক। আপুনি চাই আছে নিউজ 18